এতিয়াও জানিব পৰা মতে আমাৰ নেতৃত্বৰ পৰা যে এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। গতিকে আলোচনাৰ অন্ততহে আমি গোটেই কথাখিনি আমি গম পাম। কিন্তু যিটো ইতিমধ্যে বিভিন্ন বাতৰি কাকত আৰু চেনেলত প্ৰকাশ পোৱা যিখন তালিকা, এই তালিকাত আমাৰ কৰ্মীসকল সন্তুষ্ট নহয়। কাৰণ আমি বিচাৰোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ 126টাৰ 9টা সমষ্টি আমাৰ দলৰ বিধায়ক আছে। গতিকে যিহেতু আমাৰ দলৰ বিধায়ক আছে, মিত্ৰজোঁটত থাকিয়েই আমি দলৰ বিধায়ক হিচাপে মই ক'ব বিচাৰিছোঁ যে দলৰ বিধায়ক থকা সমষ্টিকেইটা, যিহেতু সেই বিধায়কসকলে বিগত 5টা বছৰত সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত, বিকাশৰ ক্ষেত্ৰত, দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আঁচনি গ্ৰহণ কৰিছে, সেইসমূহ আজি আমি আমাৰ জনসাধাৰণক দিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এই 9টা সমষ্টিত এতিয়াও আমাৰ সংগঠন এতিয়াও শক্তিশালী ৰূপত আছে। গতিকে মই ভাবোঁ যে এই 9টা সমষ্টি আমাৰ নেতৃত্বই, যিকেইটা সমষ্টিত আমাৰ বিধায়ক আছে, সেইকেইটা সমষ্টি আমাৰ নেতৃত্বই এৰিব নালাগে। এইকেইটা বিজেপিৰ লগত আলোচনা কৰি, নেতৃত্বৰ লগত আলোচনা কৰি, মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এই সমষ্টিকেইটা যাতে আগন্তুক নিৰ্বাচনতো যাতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশ সৃষ্টিৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মোৰ ভাতৃসদৃশ। ছাত্ৰ অৱস্থাৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে আৰু তেখেতেও যথেষ্ট মোক সহায়ো কৰিছে বিগত দিনকেইটাত। মই সহায় নকৰা বুলি কেতিয়াও নকওঁ, কাৰণ মই অকৃতজ্ঞ নহয়। গতিকে মই ভাবোঁ যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো, মই এইটো কথা ইতিমধ্যে ঘোষণা কৰিছোঁ যে এইটোই মোৰ সেই নিৰ্বাচন অসম বিধানসভাত। গতিকে পৰৱৰ্তী যিটো নিৰ্বাচন আহিব, সেই নিৰ্বাচনত মই অৱতীৰ্ণ নহওঁ। গতিকে নতুন প্ৰজন্মক মই নিশ্চয় এইটো এৰি দিম। গতিকে মাননীয় মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ কৰিছোঁ যে তেখেতেও এই ক্ষেত্ৰত সহানুভূতিৰে বিবেচনা কৰে। আৰু আমাৰ নেতৃত্বইও ইতিমধ্যে মোক কৈছে যে এই সমষ্টিটো এৰি দিয়া নহয়, আৰু মোৰ বিশ্বাস যে নেতৃত্বই মধ্য গুৱাহাটী বিধানসভা সমষ্টিটো নিশ্চয় এৰি নিদিব। কাৰণ এটা কথা ঠিক, আমাৰ গোটেই অগপ দলৰ মূল শিপাডালেই আছে গুৱাহাটীত। এতিয়া গুৱাহাটী মহানগৰীত GMCৰ যিকেইটা এৰিয়া, তাতে আমাৰ 4টা সমষ্টি আছে। এতিয়া এই 4টা সমষ্টি যদি চাওঁ, 1985 চনৰ পৰাই আমাৰ এটা সমষ্টি আছে। যদিও আগতে 4টা সমষ্টি আছিল, পৰৱৰ্তী সময়ত কিন্তু গুৱাহাটী মহানগৰীৰ সমষ্টি এটা কোনো নেতাই এৰি দিয়া নাছিল। গতিকে মই ভাবোঁ যে আমাৰ শিপাডাল যদি ধৰি ৰাখিব লাগে, আৰু যিহেতু মুখ্য কাৰ্যালয় আছে, গতিকে মই ভাবোঁ নেতৃত্বই এই 4টা যি সমষ্টি আছে, এই 4টা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টি আমাৰ অসম গণ পৰিষদ দলত ৰাখিব লাগে। আৰু বিশেষকৈ মধ্য গুৱাহাটীটো যিহেতু এটা দুৰ্গ হিচাপে আছে, গতিকে মধ্য গুৱাহাটী বিধানসভা সমষ্টিটো অগ্ৰাধিকাৰ ভিত্তিত চাই এই সমষ্টিটো এৰি দিয়াৰ কাৰণে যৎ পৰোনাস্তি চেষ্টা কৰিব। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।